আজি প্ৰকাশ পালে DEEৰ অধীনৰ 4,500টা LPP নিয়মাৱলীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ছেকেণ্ড লিষ্ট আৰু এই লিষ্টখন প্ৰকাশ হোৱাৰ পাছতে কিছুমান বিষয় উত্থাপন হৈছে, প্ৰশ্ন উত্থাপন কৰি আছে। যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিখন প্ৰথম আৰু ছেকেণ্ড লিষ্ট প্ৰকাশ পালে, এই লিষ্ট প্ৰকাশ পোৱাৰ পিছতে আকৌ থাৰ্ড লিষ্ট প্ৰকাশ পাব নেকি বা কেতিয়া প্ৰকাশ পাব, কাৰণ বহুতৰে এই দুই লিষ্টখনত নাম অহা নাই, সিহঁতসকলৰ নাম ভেৰিফিকেশ্যনত আহিবনে নাই ইত্যাদি বিষয়সমূহ আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কীয় যিখন প্ৰথম নটিফিকেশ্যন প্ৰকাশ পাইছিলে, তাত উল্লেখ আছিলে যে যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এই 4,500টা পদৰ, ইয়াৰে ডেটটো আছিলে 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলিব আৰু ভেনু একে থাকিব। এইটো আছিল আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা। দুটা শ্বিফ্ট, মৰ্ণিং শ্বিফ্ট আৰু এটা আছিলে আফটাৰনুন শ্বিফ্ট। আৰু সেইখন যিটো প্ৰথম লিষ্ট প্ৰকাশ পাইছিলে, সেই প্ৰথম লিষ্টখনৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে চলিব। নেক্সট লিষ্টখন 30 জানুৱাৰীতে, অৰ্থাৎ আজি প্ৰকাশ পাব বুলি উল্লেখ কৰিছিলে। নেক্সট লিষ্টখন আজি প্ৰকাশ পালে আৰু এই লিষ্টখনৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে চলিব। এইটো লাষ্ট চাওক, 3 ফেব্ৰুৱাৰীলৈকে চলিব, অৰ্থাৎ নেক্সট আকৌ 4ৰ পৰা 4, 5, 6 আৰু 3 দিন থাকি গ'ল। গতিকে এই নেক্সট লিষ্টখন হয়তো 3 তাৰিখৰ ভিতৰতে প্ৰকাশ পাব আৰু থাৰ্ড লিষ্টখনৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 3 তাৰিখৰ পৰা 6 তাৰিখে চলিব। যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া নটিফিকেশ্যনখনত স্পষ্টকৈ উল্লেখ কৰা আছে যে 28 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে ভেৰিফিকেশ্যন হ'ব। যিহেতু লিষ্ট ছেকেণ্ড প্ৰকাশ পালে, ইয়াৰ পিছত থাৰ্ড লিষ্টখন প্ৰকাশ পাব আৰু যিসকলৰ নাম এই দুখন লিষ্টত অহা নাই, পৰৱৰ্তী লিষ্টত প্ৰকাশ পাব। আৰু এটা কথা, প্ৰথম লিষ্টৰ লাষ্ট চিৰিয়েল নম্বৰটো আছিলে 2639। গতিকে এইখন লিষ্টৰ চিৰিয়েল নম্বৰটো 2640 হ'ব লাগিছিল, কিন্তু ইয়াতে চাব লিষ্টৰ চিৰিয়েল নম্বৰ আছে 5001 পৰা ষ্টাৰ্ট হৈছে। মাজৰ যিটো গেপ আছে, সেইসকল প্ৰাৰ্থী নিশ্চয় পৰৱৰ্তী যিখন লিষ্ট প্ৰকাশ পাব, থাৰ্ড লিষ্ট প্ৰকাশ পাব, তাত আপোনালোকৰ নাম আহিব। যিসকলৰ নাম এই ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্টত নাম প্ৰকাশ পাইছে, সেইসকল প্ৰাৰ্থী ইয়াতে ডেট লগতে শ্বিফ্ট উল্লেখ কৰা আছে, টেবুল নম্বৰো উল্লেখ কৰা আছে, সেই হিচাপত আপোনালোকে অৱতীৰ্ণ হ'ব। লগত ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ, প্ৰথম লিষ্টখন প্ৰকাশ পোৱাৰ পিছতে NRS প্ৰাৰ্থীসকলৰ বাবে যিসকল ইন ছাৰ্ভিচ টিচাৰ ৰিলেটেড যিমান ডকুমেণ্টছ আছে সেইখন লৈ যাব লাগিব। তাৰপিছত চেল্ফ এটাষ্টেড ফটোকপি, লগতে আপোনালোকৰ অৰিজিনেল কপিসমূহ লগত লৈ যাব লাগিব। তাৰপিছত একনলেজমেণ্টসমূহ মাল্টিপুল এপ্লিকেশ্যনৰ ক্ষেত্ৰত যিমানকেইটা আপোনাৰ LP UP দুয়োটাৰে কি কৰিব লাগিব, আপোনালোকে একনলেজমেণ্ট লগত লৈ যাব লাগিব। আৰু যিহেতু এই ভেৰিফিকেশ্যন সময়ত যিসকলৰ নাম আহিছে, সিহঁতসকলৰ ছেকেণ্ড অপশ্যনটো নাথাকে আৰু যিসকলে এবচেণ্ট থাকিব, বিশেষকৈ মেডিকেল গ্ৰাউণ্ডত নাই আৰু এটা আছে ইমাৰ্জেঞ্চি ক্ষেত্ৰত, সিহঁতসকলে DEEৰ অফিচিয়েল সকলৰ অথৰাইজ যিটো এপ্ৰুভ লৈ পেলাই অথৰাইজ পাৰ্চন এজনে কি কৰিব পাৰিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন অৱতীৰ্ণ হ'ব পাৰিব। মুঠৰ ওপৰত আপোনালোকে এই লিষ্টত নাম অহাসকলে নিশ্চিতভাৱে আপোনালোকে ভেৰিফিকেশ্যনত এটেণ্ড হ'ব লাগিব, নহ'লে আপোনালোকৰ যিটো পৰৱৰ্তী অপশ্যন নাথাকে লিষ্টৰ পৰা, ফাইনেল লিষ্টৰ পৰা আপোনালোকৰ নামসমূহ কেঞ্চেল হৈ যাব পাৰে, কেঞ্চেল হৈ যাব। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।